Hello dear viewers, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলো ভালে আছা আৰু পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি আছা। তোমালোকৰ বহুতে আমাক প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ বিলাক বিচাৰি থাকা হয়নে, কমেন্ট কৰি থাকা, হোৱাটছএপত মেছেজ কৰি তোমালোকে সুধি থাকা। এতিয়া তোমালোক মই ডিএলএডৰ অৰিজিনেল কোৱেশ্চন পেপাৰ 2019 আৰু 2025 ৰ তোমালোক মই ইতিমধ্যে দি দিছো, ঠিক আছে? তোমালোকে আমাৰ এপটো ধুনীয়াকে তাত পাইছাই নিশ্চয়, ঠিক আছে? কিন্তু তোমালোকে এইটো নিশ্চয় জানা যে ডিএলএডৰ অৰিজিনেল কোৱেশ্চন পেপাৰ পৰীক্ষাৰ শেষত ঘৰলৈ আনিবলৈ নিদিয়ে। গতিকে 2023 চনৰ যিখন কোৱেশ্চন পেপাৰ আছিলে এই কোৱেশ্চন পেপাৰখনৰ যিকেইটা মেমৰি বেসড কোৱেশ্চন আছিলে এই কোৱেশ্চন কেইটা আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। মেমৰি বেস মানে হৈছে যেনে ধৰা তোমালোকে পৰীক্ষা দি আহিলা, তোমালোকৰ পৰা আমি কি কোৱেশ্চন আহিছিলে কালেক্ট কৰি তাতে আমি থৈ দিও যাতে নেক্সট আহিনে আমি আপলোড কৰিব পাৰো, বা ইয়াৰ পিছত অৰ্থাৎ তোমালোকৰ পিছত বা যেনে 2023 চনত যিসকলে পৰীক্ষা দিছিলে তেওঁলোকৰ পিছত এতিয়া তোমালোকৰ অলপমান সুবিধা হৈছে, তো এনেকুৱা ধৰণে আমি কোৱেশ্চন খিনি ইয়াতে আপলোড কৰিম, ঠিক আছে? গতিকে তোমালোকে ফেক কোৱেশ্চন বুলি নহয়, বা কাৰণ ইউটিউবত তোমালোকে বহুতো ফেক কোৱেশ্চন তোমালোকে পাবা, কিন্তু এইকেইটা গোটেইকেইটা কালেক্ট কৰি অনা হয়, ঠিক আছে? গতিকে ফেক কোৱেশ্চন বুলি নহয়, বা তোমালোকে ধুনীয়াকে মনোযোগেৰে ভিডিঅটো শেষলৈকে চাই থাকিবা। এতিয়া চোৱা ইয়াৰ আগৰ পাৰ্টটো অৰ্থাৎ পাৰ্ট 11ত কুৱেশ্চন নম্বৰ 40 লৈকে আমি আলোচনা কৰিছিলো পাৰ্ট 11ত, ঠিক আছে? পাৰ্ট 12ত 41 ৰ পৰা আমি আলোচনা কৰিম। 41 নম্বৰ কুৱেশ্চনটো আছিল শিঙা বেদবেনৰ অৰ্থ কি হয়? তোমালোকে যদি ক্লাছ 9 ৰ অসমীয়াখন চোৱা তাত তোমালোকে এই কুৱেশ্চনৰ আনসাৰটো তোমালোকে পাবা, ঠিক আছে? শিঙা বেদবেনৰ অৰ্থ কি হয়? পেপা বা বাঁহী বজোৱা, ঠিক আছে? পেপা বা বাঁহী বজোৱা। এতিয়া নেক্সট কুৱেশ্চন চোৱা, কুৱেশ্চন নম্বৰ 42 পৃথিৱীৰ আটাইতকৈ দীঘল নদী ক্ৰুজ MV গংগা। পৃথিৱীৰ আটাইতকৈ দীঘল নদী ক্ৰুজ MV গংগা বিলাসে ক'ত সফলতাৰে ইয়াৰ প্ৰথম যাত্ৰা সম্পূৰ্ণ কৰিলে? সেয়া আমাক কুৱেশ্চনটোত সুধিছে। পৃথিৱীৰ আটাইতকৈ দীঘল নদী ক্ৰুজ MV গংগা বিলাসে ক'ত সফলতাৰে ইয়াৰ প্ৰথম যাত্ৰা সম্পূৰ্ণ কৰিলে সুধিছে। ইয়াৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব ডিব্ৰুগড়, ঠিক আছে? ডিব্ৰুগড় কাৰেক্ট আনসাৰ হ'ব। নেক্সট চোৱা কুৱেশ্চন নম্বৰ 43 বলৰ SI একক কি হয় সুধিছিলে। বলৰ SI একক কি? চোৱা বলৰ যেটো SI একক, বলৰ SI একক হৈছে নিউটন, ঠিক আছে? তোমালোকে SI এককসমূহ চাবা, মই আগতে ভিডিও আপলোড কৰি দিছো, ঠিক আছে? তোমালোকে চাবলৈ নাপাহৰিবা। নেক্সট কুৱেশ্চনটো আমি চাও আহা। কুৱেশ্চনটো কি আছিলে তোমালোকে চোৱাচোন। কুৱেশ্চনটো আছিল যে ইটাখুলিৰ ৰণ বা ইটাখুলিৰ যি যুদ্ধ আছিল এই যুদ্ধ কাৰ কাৰ মাজত হৈছিল সেয়া আমাক কুৱেশ্চনটোত সুধিছে, ঠিক আছে? ইটাখুলিৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল আমাক কুৱেশ্চনটোত সুধিছে। তে নিশ্চয় তোমালোকে জানা ইটাখুলিৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল। চোৱা ইটাখুলিৰ যি যুদ্ধ আছিল সেয়া হৈছিলে আহোম আৰু মোগল সকলৰ মাজত, ঠিক আছে? এতিয়া আমি নেক্সট কুৱেশ্চনটো চাও আহা। কুৱেশ্চন নম্বৰ 45 কুৱেশ্চনটো কি আছিলে তোমালোকে চোৱা। কুৱেশ্চনটো আছিল যে সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিলে, ঠিক আছে? আমাক কি সুধিছে কুৱেশ্চনটোত যে সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল সেয়া আমাক কুৱেশ্চনটোত সুধিছে। জানানে তোমালোকে সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? কাৰণ সংবিধানৰ ৰিলেটেড তোমালোকৰ কুৱেশ্চন পৰীক্ষাত আহিবই। সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? চোৱা তোমালোকৰ বহুতৰে এটা কনফিউজ থাকে, মই এইটো লিখি দিছো। চোৱা আমাৰ যিখন ভাৰতীয় সংবিধান আছিল এইখন গ্ৰহণ কৰা হৈছিল। গ্ৰহণ কেতিয়া কৰা হৈছিল? 1949 ৰ নৱেম্বৰৰ 26 অৰ্থাৎ 1949 চনৰ নৱেম্বৰ মাহৰ 26 তাৰিখে ভাৰতৰ সংবিধানখন কি কৰা হৈছিলে? গ্ৰহণ কৰা হৈছিল, ঠিক আছে? আৰু ইয়াক সম্পূৰ্ণৰূপে কাৰ্যকৰী কেতিয়া কৰা হৈছিল? 1950 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা এখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল। গ্ৰহণ কৰা শুনিলে আমি এইটো লিখিব লাগিব, আৰু যদি আমাক কাৰ্যকৰী কেতিয়া কৰা হৈছিল কোনে তেতিয়াহলে এইটো আমি লিখিবলৈ লাগিব, ঠিক আছে? আৰু সেই 26 জানুৱাৰী দিনটো আমি কি ৰিপাব্লিক ডে প্ৰজাতন্ত্ৰ দিৱস বা গণতন্ত্ৰ দিৱস হিচাপে আমি কি কৰো? পালন কৰো। এতিয়া নেক্সটটো চাও আহা। কুৱেশ্চন নম্বৰ 46 বায়ুত জলীয় ভাৱ জোখা যন্ত্ৰটোৰ নাম কি হয়? বায়ুত জলীয় ভাৱ জোখা যন্ত্ৰটোৰ নাম কি হয়? চোৱা বায়ুত জলীয় ভাৱ জুখিবৰ কাৰণে এবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়, সেই যন্ত্ৰবিধৰ নাম হৈছে হাইগ্ৰমিটাৰ, ঠিক আছে? এতিয়া হাইগ্ৰমিটাৰ নামৰ বিজ্ঞানসন্মত যন্ত্ৰটো আমি ব্যৱহাৰ কৰো। নেক্সট চোৱা আমাক দিছিলে চেঞ্জ দা ভইচ দিছে। The teacher said Asif go and wash your hands, এইটো চেঞ্জ দা ভইচ নহয়, ঠিক আছে?
চেঞ্জ দা ভয়েচ নহব, এইটো সম্ভৱ এইটো নেৰেশনস, ঠিক আছে। ওটা ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ এটো নিবলে দিছে। টিচাৰ said Asif go and wash your hands, দেয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? তোমালোকে এনেকে লিখিব পাৰা, টিচাৰ told Asif to go and wash his hands, ঠিক আছে। বা তোমালোকে এনেকে লিখিব পাৰা, চোৱা, the teacher asked Asif to go and wash his hands, ঠিক আছে। এইটো ভয়েচ নহয়, এইটো কি হ'ব? নাৰেশন হ'ব। চোৱা এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, ভাষা ইংৰাজী আৰু অসমীয়াৰ ইয়াৰ চিত্ৰটো কি হয় এনেকে সুধিছে। ভাষা ইংৰাজী আৰু অসমীয়াৰ ইয়াৰ চিত্ৰটো, এতিয়া চোৱা, এইটো চিত্ৰটো বুলি আমাক কৈছিলে, হয়নে? এইটো হৈছে ভাষা, ঠিক আছে। এই গোটেইখিনি ভাষা বুলি ধৰা হৈছে, গতিকে ইংৰাজী আৰু অসমীয়া এই দুটা কি হয়? ঠিক আছে, ভাষা ইংৰাজী আৰু অসমীয়াৰ চিত্ৰটো এইটোৱেই হ'ব। এনেকুৱা ধৰণৰ এটা চিত্ৰ আহিছিল। এতিয়া কেনেকুৱা চিত্ৰ অপচন বিলাক কেনেকে দিয়া আছিল এইটো তোমালোকক মই দেখুৱাই দিবলৈ নোৱাৰিম, ঠিক আছে। এইখিনি কালেক্ট কৰা, সেইকাৰণে এনেকুৱাকৈ তোমালোকক আমি দেখুৱাবলৈ পাৰিছো। এতিয়া নেক্সট চোৱা, উত্তৰ পূব পৰিষদৰ অৰ্থাৎ NEC-ৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত সেই আমাক কুৱেশ্যনটোত সুধিছে। NEC-ৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? জানাই তোমালোকে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? এতিয়া চোৱা, ইয়াতে যে লিখা আছে NEC-ৰ ফুল ফৰ্মটো তোমালোকে মনত ৰাখিবা। চোৱা, নৰ্থ ইষ্টাৰ্ণ কাউন্সিল, ঠিক আছে। অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত? চোৱা, কাৰেক্ট যেটো আনসাৰ এয়া হৈছে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয়টো শ্বিলঙত অৱস্থিত, ঠিক আছে। এতিয়া শ্বিলং ক'ত আছে? মেঘালয়, অৰ্থাৎ উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয়টো মেঘালয়ৰ শ্বিলঙত অৱস্থিত। নেক্সট কুৱেশ্যনটো চাওঁ আহা, কুৱেশ্যন নম্বৰ 50। What is the meaning of the word scared? SCARED, ঠিক আছে, scared। চোৱা, ইয়াতে যিকেইটা আমাক অপচন অহা বুলি কৈছিলে, ঠিক আছে। সাধাৰণতে চোৱা, স্কেয়াৰ্ড মানে সাধাৰণতে কেনেকুৱা বুজায়? স্কেয়াৰ্ড মানে হৈছে ধৰা ভয় খোৱা বা শংকিত হোৱা, এনেকে বুজায়, ঠিক আছে। এইটো ৱাৰ্ডে ভয় খোৱা বা শংকিত হোৱা এনেকুৱা ধৰণৰ বুজায়। কাৰণ চোৱা, কুৱেশ্যনটো কি আছিলে বা কেনেকে আছিলে ডাইৰেক্টলিটো আমি কৈ দিব নোৱাৰো, হয়নে? ইয়াৰ কাৰণে নোৱাৰো, কাৰণ এইখিনি কি হয়? কুৱেশ্যন কালেক্ট কৰা। গতিকে আমাক হোলি নামৰ এটা ৱাৰ্ড কৈছিলে, ঠিক আছে, কিন্তু এইটো সম্পূৰ্ণকৈ নিমিলে, ঠিক আছে। কাৰণ এনেকুৱা ধৰণৰ মিনিং বিলাকো সুধিব পাৰে, হোৱাট ইজ দা মিনিং অফ দা ৱাৰ্ড, ঠিক আছে। এইটো তোমালোকে ইগনোৰ কৰিবা কুৱেশ্যন নম্বৰ 52। নেক্সট হয় কুৱেশ্যন নম্বৰ 51। তলৰ কোনটো শব্দ স্ত্ৰীলিংগ? অপচন আছিলে বগ, চপনীয়া, গোসাঁই আৰু চাপনি। ইয়াৰ কোনটো স্ত্ৰীলিংগ সুধিছে? চোৱা, স্ত্ৰীলিংগ যিহেতু আমাক সুধিছে, চোৱা, বগটো হ'ব, বগটো স্ত্ৰীলিংগ নহয়, ঠিক আছে। চপনীয়া মানে কি হয়? ঘৰ জোৱাই, ঠিক আছে। আৰু গোসাঁই শব্দটো কি হয়? এইটো হৈছে এটা পুৰুষ বা পুংলিংগ বুজায়, ঠিক আছে। অৰ্থাৎ বগ, চপনীয়া, গোসাঁই এই তিনিটা শব্দই হৈছে পুৰুষ বা পুংলিংগ বুজায়। কিন্তু যিটো চাপনি আছে, চাপনিটো কি বুজায়? চাপনিটো হৈছে এই যিটো চপনীয়া ৱাৰ্ড আছে, চপনীয়া ৱাৰ্ডটোৰ বিপৰীত লিংগ বুজায়, ঠিক আছে। অৰ্থাৎ চপনীয়া মানে কি হয়? ঘৰ জোৱাই বা আশ্ৰিত পুৰুষ, গতিকে ইয়াৰ স্ত্ৰীলিংগ ৰূপটো হৈছে চাপনি। গতিকে চাপনি যিহেতু আমাক স্ত্ৰীলিংগ কোনটো হ'ব সুধিছে, স্ত্ৰীলিংগ হলে হ'ব চাপনি, কাৰেক্ট। আশা কৰিছো বুজি পাইছা। একেধৰণে আমি নেক্সট চাওঁ আহা, কুৱেশ্যন নম্বৰ 52। কুৱেশ্যনটো কি আছিলে তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল যে, চোৱা, বৰাক নৈৰ উপনৈ কোনখন সুধিছে? বৰাক নৈৰ উপনৈ কোনখন, ঠিক আছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ উপনৈসমূহ নিশ্চয় তোমালোকে চাইছা। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ, দক্ষিণ পাৰৰ গোটেইবিলাক তোমালোকে যদি চোৱা নাই, এতিয়াও তোমালোকৰ সময় আছে, ঠিক আছে। তোমালোকে এতিয়াও অলপমান ভালদৰে চাই যাবা। আমাক সুধিছিলে বৰাক নৈৰ উপনৈ কোনখন, ঠিক আছে। চোৱা, ইয়াতে কাৰেক্ট যেটো আনসাৰ, আমাক যিহেতু অপচন ইয়াৰ ভিতৰত কৈছিলে ধলেশ্বৰী আছিল বুলি, কিন্তু ধলেশ্বৰী হ'ব কাৰেক্ট। বৰাক নৈৰ উপনৈ হৈছে ধলেশ্বৰী, ঠিক আছে। আৰু মনত ৰাখিবা, ধলেশ্বৰী নদীখন বৰাক নদীৰ অন্যতম দক্ষিণ বাহিনী উপনৈ, ঠিক আছে। আৰু এই যিখন
নদী আছে, এই নদীখন মিজোৰামৰ পাহাৰৰ পৰা উৎপত্তি হৈ অসমৰ বৰাক উপত্যকাত সোমাই বৰাক নদীৰ সৈতে মিলিত হৈছে। নেক্সট সুধিছিল কুৱেশ্যন নম্বৰ 53 চোৱা, আঠে বেঠে এইটো খণ্ড বাক্য নে জতুৱা ঠাঁচ? আঠে বেঠে এইটো খণ্ড বাক্য নে জতুৱা ঠাঁচ সুধিছে। চোৱা, আঠে বেঠে মানে কি নিশ্চয় তোমালোকে জানাই হয়নে? এইটো কি হব? এটা খণ্ড বাক্য, এইটো জতুৱা ঠাঁচ নহয়। ঠিক আছে, এতিয়া খণ্ড বাক্যনো কাক কয় সেয়া তোমালোকে জানি থোৱা। ঠিক আছে, এতিয়া তোমালোকে খণ্ড বাক্য নে জতুৱা ঠাঁচ সেয়া তোমালোকে এইবাৰ যদি এনেকৈ দিব পাৰে, ঠিক আছে, যিকোনো ৱাৰ্ড দিব পাৰে, এইটো সুধিব পাৰে যে খণ্ড বাক্য নে জতুৱা ঠাঁচ। গতিকে চোৱা, খণ্ড বাক্য কাক কয়? যিবোৰ শব্দ সমষ্টিয়ে সাধাৰণ অৰ্থ প্ৰকাশ কৰাৰ উপৰিও বাক্য একোটাৰ অংশ বা খণ্ড হিচাপে ব্যৱহৃত হয় তাক কি বুলি কোৱা হয়? খণ্ড বাক্য বুলি কোৱা হয়। আৰু এবাৰ কৈছো চোৱা, যিবোৰ শব্দ সমষ্টিয়ে সাধাৰণ অৰ্থ প্ৰকাশ কৰাৰ উপৰিও বাক্য একোটাৰ অংশ বা খণ্ড হিচাপে ব্যৱহৃত হয় তাক খণ্ড বাক্য বোলা হয়। এতিয়া নেক্সট চোৱা, 54 নম্বৰ কুৱেশ্যন কি সুধিছিলে, সংক্ৰামক ৰোগ বিয়পি পৰাৰ কাৰণ কি? সংক্ৰামক ৰোগ বিয়পি পৰাৰ কাৰণ কি হয় সেয়া আমাক সুধিছে। চোৱা, সংক্ৰামক ৰোগ কোনবিলাক? সংক্ৰামক ৰোগ হৈছে সেইবিলাক যিবিলাক ৰোগ আনৰ পৰা আমাৰ দেহলৈ বিয়পি আহিব পাৰে। ঠিক আছে, এতিয়া চোৱা, সংক্ৰামক ৰোগ বিয়পি পৰাৰ কাৰণ কি? মাখি হৈছে ইয়াৰ এটা কাৰণ, কাৰণ অপচন বিলাকৰ ভিতৰত আমাক কৈছে যে মাখি অপচনটো আছিল। মাখি হৈছে সংক্ৰামক ৰোগ বিয়পি পৰাৰ মেইন কাৰণ। কিহৰ কাৰণে? কাৰণ মাখিয়ে কি কৰে? আমাৰ খোৱা খাদ্য বস্তুত পৰে, লেতেৰা বস্তুৰ পৰাও সিহঁতে খাদ্য আহৰণ কৰে বা তাত পৰে। ঠিক আছে, বা খাদ্য খাই এনেকুৱা তাত পৰে, তাৰ পৰা আমি খোৱা খাদ্যত যদি পৰে, সেই যিবিলাক বেমাৰৰ বীজাণু আছে সেইবোৰ আমাৰ দেহতো প্ৰৱেশ কৰিব পাৰে। ঠিক আছে, অৰ্থাৎ মাখি কি হয়? সংক্ৰামক ৰোগৰ বাহক। এনেকেও তোমালোক পৰীক্ষাত সুধিব পাৰে যে তলৰ কোনটো সংক্ৰামক ৰোগৰ বাহক, তেতিয়াহ'লে মাখি কাৰেক্ট এনসাৰ হ'ব। নেক্সট চোৱা, তলৰ কোনটো তদ্ভৱ শব্দ? এতিয়া চোৱা, তোমালোকক যদি সেই ভিডিঅ'টো লাগে তোমালোকে এটা কমেন্ট কৰি জনাবা। তোমালোক মই এইটো ভিডিঅ' আপলোড কৰা নাই তৎক্ষম শব্দ, তদ্ভৱ শব্দ আৰু অৰ্ধ তৎক্ষম শব্দৰ বিষয়ে। ঠিক আছে, আমাক সুধিছিল ইয়াৰে কোনটো তদ্ভৱ শব্দ। তোমালোক মই আৰু এবাৰ কৈছো, ৰিপিট কৰি, যে তোমালোকক যদি ইয়াৰে ভিডিঅ' লাগে তৎক্ষম শব্দ, তদ্ভৱ শব্দ আৰু অৰ্ধ তৎক্ষম শব্দ ৰিলেটেড, তোমালোকে আমাক জনাবলৈ নাপাহৰিবা। আমি চেষ্টা কৰিম ইয়াৰ ভিডিঅ' তোমালোকক আপলোড কৰি দিবৰ কাৰণে। এতিয়া ইয়াৰে কোন তদ্ভৱ শব্দ সুধিছিলে? তদ্ভৱ শব্দ যিহেতু সুধিছে, কোনটো অপচন গাইড হব? নিশ্চয় জানাই তোমালোকে, হয়নে? বহুতেই জানা। কোনটো অপচন গাইড হব? কাম হব কাৰেক্ট আনসাৰ, অপচন নাম্বাৰ ডি। ঠিক আছে, অপচন নাম্বাৰ ডি কাম কাৰেক্ট আনসাৰ হব। চোৱা, এতিয়া তদ্ভৱ শব্দনো কাক কয় সেয়াও তোমালোকে জানি থোৱা, যে যিবোৰ শব্দ সংস্কৃত ভাষাৰ পৰা প্ৰাকৃত বা অপভ্ৰংশৰ মাজেৰে ৰূপ সলনি কৰি অসমীয়া ভাষালৈ আহিছে সেইবোৰক তদ্ভৱ শব্দ বুলি কোৱা হয়। চোৱা, যিবোৰ শব্দ সংস্কৃত ভাষাৰ পৰা প্ৰাকৃত অপভ্ৰংশৰ মাজেৰে ৰূপ সলনি কৰি অসমীয়া ভাষালৈ আহিছে তেনেবোৰ শব্দক তদ্ভৱ শব্দ বুলি কোৱা হয়। ঠিক আছে, যেনে চোৱা, সংস্কৃত শব্দ যিটো আছিলে, সংস্কৃত শব্দ আছিলে কৰ্ম। এই কৰ্ম শব্দটোৰ পৰা এই কাম শব্দটো আহিছে। ঠিক আছে, সেইকাৰণে এইটো কি হব? তদ্ভৱ শব্দ হব। নেক্সট চোৱা, আতন্তীয়া শব্দৰ অৰ্থ কি হয়? আমাক সুধিছিলে আতন্তীয়া শব্দৰ অৰ্থ কি হয়? আতন্তীয়া শব্দৰ অৰ্থ হৈছে যাৰ কোনো অভাৱ অনাটন নাই, অৰ্থাৎ প্ৰচুৰ সম্পদ থকা বা চহকী লোকক বুজায়। আতন্তীয়া শব্দৰ অৰ্থ হৈছে চমুকৈ ক'ব গ'লে চহকী। নেক্সট চোৱা, তেওঁ ভাত খাই অফিচলৈ গ'ল। এই আস্তানা শব্দটো হৈছে, তেওঁ ভাত খাই অফিচলৈ গ'ল, আস্তানা শব্দটো কি হয় আমাক সুধিছে। তেওঁ ভাত খাই অফিচলৈ গ'ল, আস্তানা শব্দটো সুধিছিলে। এতিয়া চোৱা, ইয়াতে এইটো কি হব? ইয়াত যেটো আস্তানা শব্দটো সুধিছিলে এইটো অসমাপিকা ক্ৰিয়া হব। ঠিক আছে, তেওঁ ভাত খাই, ঠিক আছে, ভাত খাই অফিচলৈ গ'ল, আস্তানা শব্দটো কি হব? অসমাপিকা ক্ৰিয়া হব। তোমালোক মই সমাপিকা ক্ৰিয়া কাক বোলে, অসমাপিকা ক্ৰিয়া কাক বোলে এপত ধুনীয়াকে আপলোড কৰি দিছো। অনুসৰ্গ উপসৰ্গও তোমালোকক আপলোড কৰি দিছো, তোমালোকে সেইবোৰ ধুনীয়াকে চাবলে নাপাহৰিবা। তোমালোকে সেইখিনি ধুনীয়াকে চাই লবা। নেক্সট চাও আহা, পাৰিলে এবাৰ আহিবাচোন, এই বাক্যটোত ব্যৱহাৰ হোৱা চোন শব্দটো কি হয় সুধিছে। পাৰিলে এবাৰ আহিবাচোন, এই বাক্যটোত ব্যৱহাৰ হোৱা চোন শব্দটো কি হয়? চোৱা, এইটো কি হব? অনুসৰ্গ হব। ঠিক আছে,
কাৰণ চোৱা অসমীয়া ব্যাকৰণ মতে ক্ৰিয়া বা পদৰ পিছত বহি অনুৰোধ আদেশ বা বাক্যৰ সৌন্দৰ্য বঢ়াবলৈ ব্যৱহাৰ কৰা চোন হেতেন আদি অনুসৰ্গ বুলি কোৱা হয় গতিকে চোনটো কি হ'ব ইয়াতে চোৱাচোন কি হৈছে ক্ৰিয়া বা পদৰ পিছত বহিছে চোৱা আহিবা চোন হয়নে গতিকে এইটো কি হ'ব অনুসৰ্গ হ'ব এতিয়া নেক্সট চোৱা আঞ্চলিক ভাষা কোনটো আন্দোলনৰ লগত জড়িত আঞ্চলিক ভাষা কোনটো আন্দোলনৰ লগত জড়িত আনসাৰটো হৈছে ভক্তি আন্দোলনৰ লগত আঞ্চলিক ভাষা জড়িত চোৱা মধ্যযুগৰ ভক্তি আন্দোলনৰ ঠিক আছে মধ্যযুগৰ ভক্তি আন্দোলনৰ সময়ত ধৰ্ম আৰু সাহিত্য চৰ্চাৰ বাবে থলুৱা বা আঞ্চলিক ভাষাক মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ ফলতে আঞ্চলিক ভাষাসমূহৰ ব্যাপক বিকাশ ঘটিছিলে ঠিক আছে গতিকে আঞ্চলিক ভাষা কোনটো আন্দোলনৰ লগত জড়িত ভক্তি আন্দোলনৰ লগত আঞ্চলিক ভাষা জড়িত কোৱেশ্চন নম্বৰ 60 বিশ্বৰ ডাঙৰ নদী জাহাজ MV গংগাভিলাস ক'ৰ পৰা কলৈ গৈছিলে ঠিক আছে কাৰণ চোৱা ইয়াত এনেকুৱা এটা কোৱেশ্চন তোমালোকক দি দিলো হয়নে তোমালোকে ভাবিব পৰা যে একেটা কোৱেশ্চন দুবাৰ কিয় দিছে কাৰণ চোৱা আমি যেতিয়া অৰ্থাৎ পৰীক্ষা শেষ হোৱাৰ পিছত পৰীক্ষাৰ্থীসকলক সুধিছিলো যে তেওঁলোকে এজনে এনেকে কোৱেশ্চনটো কৈছিলে আৰু আগতে এনেকুৱা এটা কোৱেশ্চন আহিছিলে নহয় এনেকুৱা দিছিলে নহয় তেনেকুৱা কোৱেশ্চনটো অহা বুলি কৈছে গতিকে দুটা কোৱেশ্চন মই তোমালোকক দি দিছো আৰু তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় ঠিক আছে বিশ্বৰ ডাঙৰ নদী জাহাজ MV গংগাভিলাস ক'ৰ পৰা কলৈ গৈছিল সুধিছিল গতিকে বাৰাণসীৰ পৰা কলৈ গৈছিলে ডিব্ৰুগড়লৈ গৈছিল ঠিক আছে চোৱা 2023 চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ভাৱন কৰা বিশ্বৰ আটাইতকৈ দীঘল নদী ক্ৰুজ জাহাজে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰি বাংলাদেশৰ মাজেৰে সোমাই অসমৰ ডিব্ৰুগড়ত সামৰণি মাৰিছিলে গতিকে বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ হ'ব নেক্সট চোৱা টেৰাকটা ক'ত অৱস্থিত আমাক সুধিছিলে চোৱা এইটো হ'ব টেৰাকটা যেটো ধুবুৰী জিলাৰ এটো পৰিগান্ধী নামৰ এখন গাঁও আছিলে সেই গাঁওখনত ঠিক আছে এটো ভুল হ'ব পাৰে পকিবান্ধা গাঁও হ'ব পাৰে তোমালোক মোৰ ভালদৰে মনত নাই যদি ভুল হৈছে তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা ঠিক আছে কমেন্ট কৰিবাচোন তোমালোকে ভুল হ'ব পাৰে এতিয়া আমি নেক্সট টু চাও আহা সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি উৎপন্ন হয় সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি উৎপন্ন হয় কোৱেশ্চনটো আমাক সুধিছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো তোমালোকে চাবা সালোক সংশ্লেষণৰ ভিডিও মই ইতিমধ্যে আপলোড কৰি দিছো তোমালোকক যদি আৰু এবাৰ ভিডিওটো লাগে তোমালোকে আমাক জনাবা যদি বিচাৰি পোৱা নাই বা চাব পৰা নাই আমাক সুধিবা আমি আকৌ তোমালোকক দি দিম সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি উৎপন্ন হয় কোৱেশ্চনত আমাক সুধিছিলে সালোক সংশ্লেষণ যেটো প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াত কি উৎপন্ন হয় শৰ্কৰা বা গ্লুকোজ আৰু অক্সিজেন উৎপন্ন হয় এতিয়া চোৱা সালোক সংশ্লেষণ প্ৰক্ৰিয়া কি হয় উদ্ভিদে কি কৰে চোৱা উদ্ভিদে নিজৰ যে শিপা আছে শিপাৰ সহায়ত কি কৰে পানী খনিজ লৱণ আদিবোৰ উদ্ভিদে মাটিৰ পৰা শুহি লয় ঠিক আছে লগতে যেতিয়া সূৰ্যৰ পোহৰ পায় তেতিয়া গছৰ পাতত উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে তো উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পৰা যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয় আৰু এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াতে উদ্ভিদে কি কৰে উদ্ভিদে আমি যে নিশাহত এৰি দিও কাৰ্বন ডাই অক্সাইড গ্যাস হে বায়ুমণ্ডলৰ পৰা শোষণ কৰি লয় আৰু উদ্ভিদে সেই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপন্ন হোৱা অক্সিজেন আমি কি কৰো আমি উশাহত লওঁ ঠিক আছে গতিকে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি উৎপন্ন হয় শৰ্কৰা অথবা গ্লুকোজ আৰু অক্সিজেন উৎপন্ন হয় নেক্সট চোৱা আলীগড় আন্দোলন কোনে আৰম্ভ কৰিছিলে আলীগড় আন্দোলন আৰম্ভ কৰিছিলে ছাৰ সৈয়দ আহমদ খানে ঠিক আছে ছাৰ সৈয়দ আহমদ খানে আলীগড় আন্দোলন আৰম্ভ কৰিছিলে চোৱা 19 শতিকাৰ শেষৰ ফালে ভাৰতীয় যিসকল মুছলমান আছিল সেই মুছলমানসকলৰ মাজত আধুনিক শিক্ষা পদ্ধতিৰ প্ৰসাৰৰ বাবে ছাৰ সৈয়দ আহমদ খানে এই আলীগড় আন্দোলনৰ নেতৃত্ব দিছিলে ঠিক আছে গতিকে ছাৰ সৈয়দ আহমদ খান হ'ব কাৰেক্ট আনসাৰ নেক্সট চোৱা কোৱেশ্চন নম্বৰ 64 কোৱেশ্চনটো কি আছিল চোৱা এনওটি শব্দৰ পৰা দুটা আখৰ লিখিব পৰা অৰ্থপূৰ্ণ শব্দ কেইটা এনওটি শব্দৰে দুটা আখৰে লিখিব অৰ্থপূৰ্ণ শব্দ কেইটা
চোৱা ইয়াত যদি মই দুটা লিখি দিছিলো ইয়াত তিনিটা হ'ব কিয় তিনিটা হ'ব হেয়াও তোমালোকক কৈ দিছো বা লিখি দিছো তোমালোকে এতিয়া বুজি পাবা আমাক কি কৈছিল এনটি শব্দৰ পৰা দুটা আখৰ লিখিব পৰা অৰ্থপূৰ্ণ শব্দ ঠিক আছে আমি যদি লিখিলে নহব অৰ্থপূৰ্ণ হ'ব লাগিব অৰ্থ বুজোৱা হ'ব লাগিব গতিকে আমি এটা লিখিব পাৰো নো এনটি এন ও টি ইয়াতে আমি এন ওৰে এটা লিখিব পাৰো নো লিখিলো এটা হৈ গ'ল অৰ্থপূৰ্ণ নো মানে কি হয় নহয় নেক্সট আমি এটো উল্টাই দিব পাৰো অন অন মানে কি হয় অন মানে হৈছে এটো ওপৰত একে ধৰণে টি ও লিখিব পাৰো টু অৰ্থাৎ টু ঠিক আছে অন নো অন আৰু টু টোটাল কিমানটা হ'ল নট শব্দটোৰে দুটা আখৰ লিখিব পৰা অৰ্থপূৰ্ণ শব্দ আছে তিনিটা আশা কৰিছো বুজি পাইছা এইখন এই কিটা কোৱেশ্চন যিকেইটা আছিলে এইকেইটা মই তোমালোকৰ বহুত আগতে অৰ্থাৎ 2023 চনতে এইখিনি তোমালোকৰ বাবে লিখিছিলো ঠিক আছে তাত তোমালোকক ইউটিউবতো আপলোড কৰি দিছিলো আৰু তেতিয়া মোৰ এইটো কোৱেশ্চন আনসাৰ দিব ভুল হৈছিল কাৰণ চোৱা পৰীক্ষা শেষ হোৱাৰ পিছতে অতি কম হোৱাৰ ভিতৰত যেহেতু আমি আনসাৰ কেইটা তোমালোকক দিব লগা হৈছিল গতিকে এইটো আমাৰ ভুল হৈছিল গতিকে এতিয়া তোমালোকে মনত ৰাখিবা তিনিটা ঠিক আছে নেক্সট চোৱা ChatGPT মানে কি হয় সুধিছিলে কাৰণ চোৱা যেতিয়া ChatGPT কি আছিলে নতুন আছিলে মানুহে বহুত বেছি ব্যৱহাৰ কৰা নাছিলে ChatGPT মানে কি হয় চোৱা ChatGPT ৰ ফুল ফৰ্মটো নিশ্চয় তোমালোকে বহুতেই নাজানা বা বহুতেই জানাও হয়নে চোৱা ChatGPT ৰ ফুল ফৰ্ম কি আছিলে Chat Generation Pre-trained Transformer ঠিক আছে Chat Generative Pre-trained Transformer ইয়াৰে পিছৰ কেটা কোৱেশ্চন তোমালোকে চোৱাচোন লিথিয়াম ত্ৰিভুজে কোন কেইখন দেশক সংযোগ কৰিছে সুধিছে লিথিয়াম ত্ৰিভুজে কোন কেইখন দেশক সংযোগ কৰিছে সুধিছে লিথিয়াম ত্ৰিভুজে কোন কেইখন দেশক সংযোগ কৰিছে ইম্পৰ্টেন্ট কোৱেশ্চন লিথিয়াম ত্ৰিভুজে কোন কেইখন দেশক সংযোগ কৰিছে কোৱেশ্চনত আমাক সুধিছিলে চোৱা তোমালোকে হয়তো বহুতে ভাবিব পাৰে যে লিথিয়াম ত্ৰিভুজনো কি হয় তোমালোক মই তেনেকৈ বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকে চাই যোৱা লিথিয়াম ত্ৰিভুজে সংযোগ কৰিছিল আৰ্জেন্টিনা বলিভিয়া আৰু চিলা নহয় এটো চিলি হ'ব লাগিছিল ঠিক আছে চিলা নহয় এটো চিলি আৰ্জেন্টিনা বলিভিয়া আৰু চিলিক লিথিয়াম ত্ৰিভুজে সংযোগ কৰিছে চোৱা দক্ষিণ আমেৰিকাৰ এই যে তিনিখন দেশ আছিল আৰ্জেন্টিনা বলিভিয়া আৰু চিলি ইয়াত আটাইতকৈ বেছি পৰিমাণে লিথিয়াম পোৱা যায় অৰ্থাৎ লিথিয়ামৰ ভঁৰাল বুলি ক'ব পৰা যায় ঠিক আছে আৰু এই তিনিখন দেশৰ যেটো ভৌগোলিক অৱস্থান সেই অৱস্থানে এটা ত্ৰিভুজ আকৃতি গঠন কৰে সেইবাবে কি বুলি কোৱা হয় ইয়াক লিথিয়াম ত্ৰিভুজ বুলি কোৱা হয় ইংলিছত লিথিয়াম ট্ৰায়াঙ্গল ঠিক আছে মই লিখি দিছো লিথিয়াম ট্ৰায়াঙ্গল লিথিয়াম ট্ৰায়াঙ্গল মনত ৰাখিবা ঠিক আছে লিথিয়াম ট্ৰায়াঙ্গল বুলি জনা যায় গতিকে লিথিয়াম ত্ৰিভুজে আৰ্জেন্টিনা বলিভিয়া আৰু চিলি এই এখন দেশ সংযোগ কৰিছে কোৱেশ্চন নম্বৰ 67 টু চাওহা কোৱেশ্চনটো আছিল যে দুটা সংখ্যাৰ অনুপাত যদি 3:4 হয় আৰু ইয়াৰ গসাউটো যদি 5 হয় তেতিয়া হলে সংখ্যা দুটাৰ লসাগু আমাক উলিয়াবলৈ দিছে অৰ্থাৎ অনুপাতটো দিছে 3:4 গসাউ দিছে 5 তেতিয়া হলে লসাগু উলিয়াবলৈ কৈছে এতিয়া যেহেতু আমাক অনুপাতটো দিছে 3:4 গতে সংখ্যা দুটা আমি কি বুলি লিখিব পাৰো 3x আৰু 4x বুলি লিখিব পাৰো ঠিক আছে সংখ্যা দুটা আমি 3x আৰু এটা ধৰি ললো আমি 4x ঠিক আছে চোৱা hf কিমান দিয়া আছে hf দিয়া আছে 5 গতিকে x টো কিমান হ'ব hf যেটো কিমান দিছে চোৱা hf মানে কি highest common factor hf কিমান দিছে চোৱা গসাউ কিমান দিছে গসাউ আমাক কিমান দিছে 5 দিছে চোৱা মই লিখি লৈছো hf 5 দিছে যেহেতু আমাক hf টো দিয়া আছে 5 গতিকে প্ৰথম সংখ্যাটো কি হ'ব প্ৰথম সংখ্যাটো হ'ব অৰ্থাৎ hf 5 মানে কি হয় আমি x = 5 বুলি ধৰিব পাৰো ঠিক আছে চোৱা যেহেতু আমাক হিয়তৰ গসাউ hf 5 দিয়া আছে গতিকে x = কিমান হ'ব 5 হ'ব গতিকে সংখ্যা দুটাৰ ঠিক আছে প্ৰথমটো কি হ'ব প্ৰথমটো হ'ব 3 x মানে কিমান আছিল 5 গতিকে 3 * 5 3x মানে কি 3 লগত x টো পূৰণ হৈ যায় 3x ৰ মানটো আমি 5 পালো 3 * 5 কিমান হয় 15 একে ধৰণে 4x মানে কি 4 * 5 4 * 5 কিমান হ'ব 20 হ'ব ঠিক আছে এতিয়া চোৱা আমি যদি 15 আৰু 20 যদি আমি এলসিএম উলিয়াও লসাগু যদি উলিয়াও ঠিক আছে 15 আৰু 20 ৰ
এলচিএম লসাগু কিমান হ'ব তোমালোকে মই লসাগু উলিয়াব শিকাইছিলো আশা কৰিছো ধুনীয়াকৈ পাৰা তোমালোকে সকলোৱে 60 হ'ব কাৰেক্ট ঠিক আছে 60 কাৰেক্ট আনসাৰ হ'ব তোমালোকে যদি লসাগু উলিয়াব নাজানা তোমালোকে লসাগু কেনেকৈ উলিয়াব লাগে গসাগু কেনেকৈ উলিয়াব লাগে ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিছিলো এই ভিডিঅ'বিলাক তোমালোকে চাই ল'বা লগতে ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টো পিডিএফৰ সৈতে আমি এপত আপলোড কৰি দিম তোমালোকে তাত চাই ল'বলৈ পাৰিবা তোমালোকে যদি আমাৰ ফ্ৰী গ্ৰুপত জয়েন কৰিব বিচৰা ডেসক্ৰিপচনত লিংকসমূহ দি থোৱা আছে তাত ক্লিক কৰি আমাৰ ফ্ৰী গ্ৰুপতো জয়েন কৰি ল'ব পাৰিবা তাতো তোমালোকৰ বহুত নোটছ পিডিএফ পিআইকিউজ তোমালোকৰ বাবে দি থোৱা থাকে ঠিক আছে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু তাত তোমালোকে জয়েন কৰি লোৱা